ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজিৰ এই ভিডিঅ'টো আগৰ ভিডিঅ'ৰ লগত সংগতি থকা ভিডিঅ' মই বনাইছোঁ। এটা বহুত ইম্পৰ্টেণ্ট আপডেট এটা আহিছে। মই আগতে ভিডিঅ' বনাইছিলোঁ, আপোনালোকে মোৰ চেনেল পেজত গ'লে গম পাব যে যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ অতি কমেও 5 বছৰতকৈ ধৰক এমাহ দুমাহ বা কাৰোবাৰ 6 বছৰ আছে, মুঠতে 5 বছৰতকৈ বেছি কাৰ্যকাল আছে তেখেতসকলৰ, মানে ৰিটায়াৰমেণ্টলৈকে, তেখেতসকলৰ কাৰণে টেট পাছ কৰাটো মেণ্ডাটৰী মানে কৰাৰ কাৰণে এটা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছিল বা অৰ্ডাৰ এটা ওলাইছিল যে তেখেতসকলে স্পেচিয়েল টেট দিব লাগিব আৰু মাষ্ট বি তেখেতসকলে টেট পাছ কৰিবই লাগিব যদি শিক্ষকতা বৃত্তিত তেখেতসকলে মানে কৰ্তব্যৰত হৈ থাকিব বিচাৰে। আৰু যিসকলে ধৰক যিটো সময়সীমা বান্ধি দিছে সেই সময়সীমাৰ ভিতৰত যদি টেট পৰীক্ষাটো পাছ কৰিব নোৱাৰে তেখেতসকলক মানে ভলেণ্টাৰ ৰিটায়াৰমেণ্ট দিয়াৰ কথা কৈছিলে, মানে স্বেচ্ছাই তেখেতসকলে অৱসৰ ল'ব লাগিব, এনেকুৱা ধৰণৰ কথা কৈছিলে। কিন্তু যিসকলৰ 5 বছৰতকৈ কম আছে চাকৰিৰ কাৰ্যকাল, তেখেতসকলে নালাগে বুলি কৈছিলে, তেখেতসকলক এই আওতাৰ বাহিৰত ৰখা হৈছিলে। এতিয়া এনেকুৱা ধৰণৰ মানে অৰ্ডাৰ বা নটিফিকেশ্যন ওলোৱাৰ পিছত শিক্ষক গোটৰ ফালৰ পৰা আৰু এটা কেছ এটা মানে কৰা হৈছিলে, আৰু এইটো অকল আমাৰ অসমৰ কথা নহয়, অল ইণ্ডিয়া বেচিছত হৈছিলে। আৰু তাৰ ওপৰতে এটা নটিফিকেশ্যন আহিছে। এতিয়াও মানে সুপ্ৰিম কোৰ্টৰ পৰা তেনেকুৱা ধৰণৰ কোনো ৰায় অহা নাই যে এইটো সম্পূৰ্ণ খাৰিজ কৰিছে যে টেট লাগিবই বুলি, টেট নহ'লেও হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা এটা কোৱা নাই। এতিয়া চাব, 13 মে'ৰ এটা আপডেট আহিছে, কেছ আপডেট, আৰু এইটো মই অৱশ্যে মই নিজৰ ফালৰ পৰা নহয়, এইটো মই সামাজিক মাধ্যমত পাইছোঁ আৰু ভাবিছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু কিমানখিনি সত্য অসত্য মই তাৰ ওপৰত বাৰু এতিয়া কথা মই ক'ব নোৱাৰিম, কিন্তু আপোনালোকৰ জনাসকলে ক'ব। তথাপি মই ভাবিলোঁ কিছু হ'লেও আপোনালোকক অলপ মানে আপোনালোকে অলপ কিছু অকণমান হ'লেও জানিব পাৰিব, মানে কেছটো কেনেকুৱা হৈছে, সেই ভাবিয়ে এটা আপডেট পাব বুলি মই ভিডিঅ'ৰ জৰিয়তে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। ইয়াতে চাব, শিক্ষকসকল আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে বুলি লিখিছে। টেট বাধ্যতামূলক হৈ থাকিবনে, এটা কুৱেশ্যন মাৰ্ক আছে। এতিয়া চাব, উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি বুলি কৈছে। টেট কেছ আপডেট 13 মে 2026। ইয়াতে যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কৈছে যে ডণ্ট বি চেল্ফ চেণ্টাৰ্ড, RTE ইজ ফৰ দ্য বেনিফিট অফ চিলড্ৰেন, সুপ্ৰিম কোৰ্ট টেলছ টিচাৰ্ছ, ষ্টেটছ ইন টেট কম্পালচৰি ৰিভিউ কেছ। এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে শিক্ষকসকলক কৈছে যে আপোনালোকে চেল্ফ চেণ্টাৰ্ড নহ'ব, মানে স্বাৰ্থপৰ নহ'ব বা আপোনালোকৰ ব্যক্তিকেন্দ্ৰিক নহ'ব আপোনালোকে, কাৰণ RTE যিটো আহিছে, ৰাইট টু এডুকেশ্যন, সেইটো তাৰমানে ছাত্ৰ ছাত্ৰীৰ বেনিফিটৰ কাৰণেহে বনোৱা হৈছে, ছাত্ৰ ছাত্ৰী য'ৰ পৰা লাভৱান হয়। আৰু টেট পাছ কৰা যিটো মানে আওতা বান্ধি দিছে ইয়াতে, টেট পাছ কৰিলে যিসকল শিক্ষক হ'ব, শিক্ষকসকলে পৰিপুষ্টি লাভ কৰিব, মানে তেনেকুৱা ধৰণৰ কথা। তেখেতসকলে তাৰমানে ট্ৰেইনড হ'ব বা টেটৰ জৰিয়তে তেখেতসকলৰ মানে এটা এক্সপিৰিয়েঞ্চ আহিব, আৰু ফলত তেখেতসকলে একোজন যোগ্য শিক্ষক হৈ উঠিব বুলি কৈছে। আৰু মই এইটো মোৰ নিজকে ববীয়াকৈ ক'বলৈ যোৱা নাই যে তেখেতসকলে অযোগ্য বুলি নহয়, টেট পাছ নকৰাও আগৰ যিহেতু ক্ৰাইটেৰিয়াত নাছিলে, বহু ভাল শিক্ষক আছে, আমিও তেনেকুৱা শিক্ষকৰ পৰাই আমি শিক্ষা লাভ কৰি আমি ডাঙৰ দীঘল হৈছোঁ। গতিকে মই সেই ক্ষেত্ৰত মই কোনো বিতৰ্কৰ সূত্ৰপাত কৰিব খোজা নাই, কিন্তু সুপ্ৰিম কোৰ্টে তেনেকৈ কৈছে যে ডণ্ট বি চেল্ফ চেণ্টাৰ্ড বুলি কৈছে, RTE ইজ ফৰ দ্য বেনিফিট অফ চিলড্ৰেন বুলি কৈছে। ইয়াতে আৰু এটা কৈছে যে হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ আৰ sought to get better teachers unless a child gets a good quality education, how will she improve? গতিকে এইটো এটা কথা কৈছে যে যেতিয়ালৈকে হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন নাথাকে তেতিয়ালৈকে ভাল শিক্ষক মানে গঠন মানে সৃষ্টি নহয় বুলি কৈছে। আৰু ভাল শিক্ষক সৃষ্টি হ'লেহে ছাত্ৰ ছাত্ৰীয়ে এটা ভাল কোৱালিটিৰ এডুকেশ্যন লাভ কৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবিয়ে শিক্ষকসকলক মানে টেট পাছ কৰাৰ এটা বাধ্যবাধকতাৰ সৃষ্টি কৰা হৈছে, তেনেকুৱা কৈছে। যে এনেকুৱা নহয় যে শিক্ষকসকলৰ আমি কিবা এটা বিভাগীয়ভাৱে কিবা শাস্তি বিহাৰ কাৰণে বা এটা এক্সট্ৰা বোজা জাপি দিয়াৰ সেই মনোভাৱত নহয়,
ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবিয়ে শিক্ষকসকলে এইখিনি ছেক্ৰিফাইচ কৰিব লাগিব বুলি কৈছে। মানে যিসকলে ধৰক টেট পাছ কৰা নাই কৰিব লাগিব, তেনেকুৱা এটা ধাৰণা এটা দিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। গতিকে তেখেতসকলে ডাইৰেক্ট মানে এইটো ডিনাই কৰি দিয়া নাই যে নালাগে হ'ব, আপোনালোকে টেট পাছ নকৰিলেও হ'ব, এইটো উঠাই লোৱা হৈছে, তেনেকুৱা ধৰণৰ কিন্তু কোনো ৰায় দিয়া নাই। এতিয়া ইয়াৰ পিছৰ শুনানিত গম পোৱা যাব কেনেকুৱা ধৰণৰ কি মানে আকৌ আপডেট আহে। নিশ্চয় মই যদি পাওঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, আৰু আপোনালোকেও যদি আৰু কোনোবা কিবা লেটেষ্ট আপডেট পাইছে নিশ্চয় কমেণ্ট ছেকশ্যনত আগবঢ়াব। আৰু যদি মোৰ এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ ফালৰ পৰা মোক ক্ষমা কৰি দিব, আৰু কিবা উপদেশ দিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট ছেকশ্যনত আপোনালোকৰ বহুমূলীয়া উপদেশ লাভ কৰিম বুলি আশা কৰিলোঁ। শেষত পুনৰ এবাৰ আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে, আৰু আশা কৰোঁ ভৱিষ্যতে আপোনালোকৰ পৰা এনেদৰে সঁহাৰি লাভ কৰিম। ধন্যবাদ।